নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে। মই আজি উপস্থিত আছোঁ নৰসিংপুৰী আচলতে যি ডিৰাক পাৰৈ আচলতে গাঁৱত, আৰু ইয়াতেই খুব এক সুন্দৰ কাৰ্যসূচী আচলতে ডিৰাক পাৰৈ নৰসিং জ্যোতি সংঘ, ডিৰাকমুখ জ্ঞানজ্যোতি যুৱ সংঘ, থাপাবাৰী ভূপেন যুৱ সংঘ আৰু ২ নং খৰদিয়াক জ্ঞানদয় যুৱ সংঘৰ উদ্যোগত আৰু নৰসিংবাসী ৰাইজৰ সহযোগত তৃতীয় বৰ্ষৰ বাবে নৰসিং কেন্দ্ৰীয় ৰঙালী বিহু ২০২৫ আয়োজন কৰিছে। আৰু ইতিমধ্যে দেখিছে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে। ইয়াত এইফালে মঞ্চ বনাই আছে আৰু গাঁৱৰ যুৱকসকলে ইয়াত যথেষ্ট কাম বন লাগি আছে। আৰু ইয়াৰ কাষতে আপোনালোকে দেখিছে ইয়াৰ কুমচাং সংৰক্ষিত বনাঞ্চল, আৰু ইয়াৰ পৰা কিছু দূৰ গ'লেই আচলতে খুব সুন্দৰ প্ৰাকৃতিক নিৰিবিলি পৰিৱেশ আচলতে নৰসিংৰ যি বুৱতী খুঁটি আপোনালোকে দেখিবলৈ পাব। আৰু এই বিহুখনলৈ আপোনালোকে প্ৰত্যেকেই আহক। এই বিহুখন আয়োজন কৰিছে ৩১ বহাগ আৰু ১ জেঠ ২০২৫। তো আশা কৰিছোঁ প্ৰত্যেকেই আচলতে খুব এক সুন্দৰ অনুষ্ঠান হ'ব। ইয়াত কাৰ্যসূচীৰ লগত তেওঁলোকে বিভিন্ন অনুষ্ঠান সংগতি ৰাখিছে। মই ইয়াৰ আচলতে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছে বিদিশা দেৱী গীতৰ শৰাই। সকলোৱে আশা কৰিছোঁ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নৰসিংপুৰীয়াৰ এই যি প্ৰাকৃতিক শোভা আপোনালোকে উপভোগ কৰিবলৈ আহিব, চাব পাৰিব। আচলতে ইয়াত গ্ৰাম্য অঞ্চলৰ যি নিভাঁজ পৰিৱেশ, এই পৰিৱেশো চাওক, বিহু চাওক, আৰু সকলোকে আচলতে এই নৰসিংপুৰীয়া ৰাইজ হিচাপে সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। উক্ত বিহুখন সাফল্যমণ্ডিত কৰি তোলাৰ আপোনালোকৰ প্ৰত্যেকৰে সহায় সহযোগিতা আন্তৰিকতাই কামনা কৰিছোঁ। ধন্যবাদ। লগতে মই জানিবলৈ চেষ্টা কৰিম আচলতে ইয়াৰ স্থানীয় কিছু যুৱকৰ পৰা কিছু মন্তব্য মই আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আচলতে কি কয়, আচলতে এই খুব সুন্দৰ এক কাৰ্যসূচী হাতত লৈছে এইসকল ভাইটিয়ে লাগি আছে। মই এজন ভাইটিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। সমুদ্ৰ কি আছিলে তোমাৰ নামটো? সমুদ্ৰ মৰাণ। কি ক'বা, খুব সুন্দৰ কাৰ্যসূচী এটা আমি যিহেতু ৰূপায়ণ কৰিছোঁ, এই সময়ত কি আহ্বান জনাবা? হয়, আমাৰ ১৯৯২ চনতে আমাৰ এই অঞ্চলটো মুঠৰি ভাঙি গাঁওবোৰৰ এটা জৰাজীৰ্ণ অৱস্থালৈ সৃষ্টি হৈছিল। এতিয়া আমাৰ এই গাঁওবোৰত সজীৱতা আহিবলৈ ধৰিছে, আৰু সেই হেতুকে আমি এই নৰসিং কেন্দ্ৰীয় ৰঙালী বিহুখন তিনিবাৰকৈ আয়োজন কৰিছোঁ। এইবাৰ তৃতীয় বৰ্ষত আমাৰ ভৰি দিছেহি, আৰু তৃতীয় বৰ্ষ আমাৰ ভৰি দিয়াৰ মুখ্য সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱী আহিব। আৰু আপোনালোকে সকলোৱে আহি আমাৰ এই বিহুখনৰ সহায় সহযোগিতা কৰি আমাৰ এই বিহুখন সফল ৰূপে ৰূপান্তৰিত কৰিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ। ধন্যবাদ। হয়, এই আচলতে ইয়াৰ চাৰিওফালৰ যি পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আপোনালোকে আহক। আচলতে এই বিহুখন মই অন্য এজন বন্ধুৰ ওচৰলৈ গৈছোঁ আচলতে ৰংমন মৰাণ। কি ক'বা আজি ৰাইজৰ উদ্দেশ্যে কিবা এটা কোৱা? নমস্কাৰ। ১৯৯২ চনত আমাৰ ডিৰাক চুমনি বান্ধ ভাগি সমগ্ৰ ডিৰাক কাকপথাৰ ঢলাচৈখোৱা অঞ্চলটো একেবাৰে জনগাঁথনিবিলাক ধ্বংস হৈ গৈছিল। সেয়েহে তাৰ পিছৰ পৰা আমি লাহে লাহে আজি গোজেই গজালি হৈ অঞ্চলবিলাক আকৌ পুনৰ গঠন হৈ আজিৰ তাৰিখত আমি নৰসিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনেই তৃতীয় বৰ্ষৰ বাবে আয়োজন কৰিব বিচাৰিছোঁ। ইয়াৰ আদৰ্শৰ লক্ষ্য এটাই যে উঠি অহা প্ৰজন্মসমূহে ইয়াক অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰজন্মখিনিয়ে সবল হ'ব, তাৰ আশাৰে আমি এই বিহুখনি আয়োজন কৰিছোঁ। ধন্যবাদ।